নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আপোনালোকে নিশ্চয় গম পালে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা BSc নাৰ্ছিঙৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। ইয়াৰে অনলাইন এপ্লাই 9 মে তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে। যিসকল কেণ্ডিডেটে ইয়াৰ কাৰণে ইণ্টাৰেষ্টেড হয় সেইসকল কেণ্ডিডেটে ইয়াৰে অনলাইন এপ্লাই কৰিব পাৰিব। ইয়াৰে অনলাইন এপ্লাই কেনেকৈ কৰিব, ইলিজিবিলিটি ক্ৰাইটেৰিয়া এই সকলোবিলাকৰ ওপৰত অলৰেডি ভিডিঅ' বনোৱা আছে। আপোনালোকে চেনেল পেজৰ পৰা বা প্লেলিষ্টৰ পৰা এই ভিডিঅ'বিলাক চাই ল'ব পাৰিব। আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'ব। আজি আমি এইটো ভিডিঅ'ত SSUHSৰ BSc নাৰ্ছিঙৰ অনলাইন এপ্লাই কৰাৰ পিছত যি পে'মেণ্ট কৰিব লাগে সেই বহুতে পে'মেণ্টটো কৰিব পৰা নাই, লিংকটো ফেইল দেখাই আছে। আজি আমি এইটো ভিডিঅ'ত ইয়াৰে প্ৰব্লেমটো চল্ভ কৰি লৈছোঁ। যেতিয়া আপোনালোকে ফৰ্মখন ফিল আপ কৰাৰ পিছত পে'মেণ্ট কৰিব যায় তেতিয়া পে'মেণ্ট পেজত দ্য পেজ হেজ এক্সপায়াৰ্ড ডিউ টু ইনএক্টিভিটি এইটো অপশ্যন দেখায়। প্লিজ ৰিফ্ৰেছ এণ্ড ট্ৰাই এগেইন। ৰিফ্ৰেছ কৰিলেও এইটো চল্ভ নহয়। ইয়াৰ কাৰণে বহুতে পে'মেণ্ট কৰিব পৰা নাই আৰু এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড দিব পৰা নাই। এই প্ৰব্লেমটো চল্ভ কৰিবৰ কাৰণে আপোনালোকে SSUHSৰ অফিচিয়েল ৱেবছাইটত আহিব। তাৰপিছত ইয়াতে অনলাইন কৰিবৰ কাৰণে এন্ট্ৰেন্স এক্সামত ক্লিক কৰিব লাগে। এন্ট্ৰেন্স এক্সামত ক্লিক কৰিলে ইয়াতে BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব পাৰিব। কিন্তু পে'মেণ্টৰ কাৰণে আপোনালোকে ইয়াতে ফি কালেক্ট বুলি অপশ্যন এটা আছে, এইটো অপশ্যন ফিজ কালেক্ট ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে প্ৰথমতে চিলেক্ট পে'মেণ্ট কেটেগৰী, তাৰপিছত চিলেক্ট ফিজ কেটেগৰী লিখা আছে। ইয়াতে আপোনালোকে চিলেক্ট পে'মেণ্ট কেটেগৰীত ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকে ষ্টুডেণ্ট বা এপ্লিকেণ্ট বা কেণ্ডিডেটত ক্লিক কৰিব। তাৰপিছত চিলেক্ট ফিজ কেটেগৰী ইয়াতে ক্লিক কৰাৰ পিছত প্ৰথমতে আহিব ৰেজিষ্ট্ৰেশ্যন ফিজ, এক্সামিনেশ্যন ফিজ এনেকৈ আহিব। তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। একেবাৰে তলত আপোনালোকৰ এন্ট্ৰেন্স এক্সাম বোলা অপশ্যনটো আছে। এই লিংকটোৰ থ্ৰুৰে আপোনালোকে GNM নাৰ্ছিং আৰু BSc নাৰ্ছিং দুয়োটাৰে এইটো প্ৰব্লেম চল্ভ কৰিব পাৰিব। আপোনালোকে পে'মেণ্টৰ কাৰণে ইয়াতে প্ৰথমতে নেম অফ দ্য কেণ্ডিডেটৰ নেম, ফাদাৰ নেম, তাৰপিছত মাদাৰ নেম, ইয়াতে ডেট অফ বাৰ্থ, তাৰপিছত আপোনালোকৰ ইমেইল এড্ৰেছটো আপোনালোকে যিটো ইমেইল এড্ৰেছ অনলাইন এপ্লাই কৰোঁতে দিছিলে সেইটো ইমেইল এড্ৰেছে দি দিব। আৰু মোবাইল নম্বৰ যিটো অনলাইন এপ্লাই কৰোঁতে মোবাইল নম্বৰ দিছিলে সেইটোৱে দি দিব। তাৰপিছত আপোনালোকৰ ইয়াতে এপ্লিকেশ্যন নম্বৰ, আপোনালোকে অনলাইন এপ্লাই কৰাৰ পিছত এপ্লিকেশ্যন নম্বৰ এটা পাইছিলে, সেই এপ্লিকেশ্যন নম্বৰটো ইয়াতে দিব লাগিব। তাৰপিছত ইয়াতে কোৰ্চ চিলেক্ট কৰিব লাগিব, তাৰপিছত আপোনালোকৰ কাষ্টটো চিলেক্ট কৰিব লাগিব। ফিজটো অট'মেটিকেলি আহি যাব। কোৰ্চ ইয়াতে GNM নাৰ্ছিং আৰু BSc নাৰ্ছিং বুলি লিখা আছে। আপোনালোকে GNM নাৰ্ছিঙৰ কাৰণে পে'মেণ্ট কৰিব খুজিলে GNM ক্লিক কৰিব, BSc নাৰ্ছিঙৰ কাৰণে BSc নাৰ্ছিং। BSc নাৰ্ছিঙত ক্লিক কৰিলোঁ, তাৰপিছত ইয়াতে কেটেগৰীটো চিলেক্ট কৰিব লাগিব। কেটেগৰীত আপোনালোকৰ জেনেৰেল ক্লিক কৰিলে ইয়াতে 1500 টকা দেখাব। আৰু যদি আপোনালোকে OBC চিলেক্ট কৰে দেন 1200 টকা দেখাব। তাৰপিছত পে অনলাইনত ক্লিক কৰিব লাগিব। তাৰপিছত পে অনলাইনত ক্লিক কৰিব। পে অনলাইনত ক্লিক কৰাৰ পিছত এটা নতুন পেজলৈ ৰিডাইৰেক্ট কৰিব। ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটোত এইটো নতুন এটা এপ্লিকেশ্যন নম্বৰ আহি যাব। তাৰপিছত ইয়াতে আপোনালোকৰ কিমান টকা সেইটো দেখাব। তাৰপিছত মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰিব আৰু ইয়াতে কিছুমান নোট দি আছে। প্লিজ চেক ইউৰ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI লিমিট বিফৰ মেকিং দ্য পে'মেণ্ট। আপোনালোকৰ কিছুমানৰ বেংকৰ লিমিট থাকে সেইটো চাই ল'ব। আৰু ইয়াৰে যি ৰিচিপ্ট আছে সেইখন 24 ঘণ্টাৰ পৰা 48 ঘণ্টাৰ ভিতৰত আপোনালোকে পাই যাব। কেতিয়াবা পে'মেণ্টটো ছাকচেছ হোৱাৰ পিছত ৰিচিপ্টখন নাহে, কিন্তু 24 বা 48 ঘণ্টাৰ ভিতৰত ৰিচিপ্টখন আহি যাব। তাৰপিছত মেক পে'মেণ্টত ক্লিক কৰিব। মেক পে'মেণ্টত ক্লিক কৰাৰ পিছত ইয়াতে SSUHS বুলি আহি যাব। তাৰপিছত ইয়াতে ট্ৰেনজেকশ্যন টাইম আউট আপোনালোকে 15 মিনিটৰ ভিতৰত ইয়াৰে ট্ৰেনজেকশ্যনটো কমপ্লিট কৰিব লাগিব। ইয়াতে আপোনালোকৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং এই তিনিটা অপশ্যন আছে। যদি আপোনালোকৰ ATMৰে কৰে তেতিয়াহ'লে ডেবিট কাৰ্ডত ক্লিক কৰিব। ইয়াতে আপোনালোকৰ ATM কাৰ্ডৰ নম্বৰটো দিব। তাৰপিছত ইয়াতে এক্সপায়াৰী ডেট, ইয়াৰ, CVV নম্বৰ দি দিব। তাৰপিছত ইয়াতে আপোনালোকৰ
অৰ্ডাৰ কোড এইবিলাক আহিব আৰু টোটেল এমাউণ্ট কিমান সেইটো আহিব। তাৰপিছত মেক পেমেণ্টত ক্লিক কৰিব। ইয়াতে এইবিলাক ডিটেইলছ দি কিনে মেক পেমেণ্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ পেমেণ্টটো ছাকচেছফুল হ'ব। তো আপোনালোকৰ পেমেণ্টটো হোৱাৰ পিছত অলপ টাইম ৱেইট কৰিব। তাৰপিছত ইয়াতে আপোনালোকে পুনৰ এইটো পেজলৈ আহি যাব। ইয়াতে পেমেণ্ট ৰিচিভ অপশ্যনটো আছে। তো আপোনালোকৰ পেমেণ্ট ৰিচিভ অপশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা মোবাইল নম্বৰটো দিব লাগিব। তো আপোনালোকে ইয়াতে মোবাইল নম্বৰটো দি দিব। মোবাইল নম্বৰ দিয়াৰ পিছত ভিউ প্ৰিভিয়াছ ৰিচিপ্ট, তো আপোনালোকে পেমেণ্ট কৰা ৰিচিপ্টটো পাই যাব। যদি কিবা কাৰণত আপোনালোকৰ পেমেণ্ট কৰা ৰিচিপ্টটো পেমেণ্ট কৰাৰ পিছত নাহে, তেনেহ'লে 24 ঘণ্টাৰ পৰা 48 ঘণ্টাৰ ৱেইট কৰিব। তাৰপিছত আপোনালোকক ছাকচেছফুল দেখাব। আৰু এই অপশ্যনটো যিটো BSc নাৰ্ছিঙৰ ইনফৰমেশ্যন বুলেটিন দিছে তাতো উল্লেখ আছে। তো আপোনালোকে ইয়াৰে এইটো পেজত চাব পাৰে। ইয়াতে লিখি দিছে www.ssuhs.in যাব লাগিব। তাৰপিছত ফি কালেক্টত যাব লাগিব। তাৰপিছত ষ্টুডেণ্ট কেটেগৰী চিলেক্ট কৰিব লাগিব। তাৰপিছত এণ্ট্ৰেন্স এক্সামিনেশ্যন ফিছত ক্লিক কৰিব লাগিব। তাৰপিছত BSc নাৰ্ছিং আছে, তো তাত এনেকৈ ক্লিক কৰি আপোনালোকে যাব পাৰিব। তো আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল। তো নতুন এটা ভিডিঅ'ত আকৌ লগ পাম, নতুন টপিক লৈ আগবাঢ়ি আহিম। তো আপোনালোক চেনেলটো ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব। আৰু কিছুমান আপডেটৰ কাৰণে আমাৰ হোৱাটছআপ গ্ৰুপটো জইন কৰি ল'ব। আমাৰ হোৱাটছআপ গ্ৰুপতো কিছুমান আপডেট সোনকালে দি দিয়া হয়।